হাই এভরিওয়ান, পুরো নতুন একটা ভিডিও গৈ তোমাক স্বাগতম জানাইছো মোর চ্যানেল গৈ। তো ইয়ার আগর ভিডিওত ক্লাস 10 গণিতর অধ্যায় 3 অনুশীলনী 3.3 কোশ্চিন নাম্বার 1 এর বিভাগ সমাধান করে দিছো। এইটো ভিডিওত কোশ্চিন নাম্বার 2 আর 3 এর বিভাগ সমাধান করে দিম। তো সব কোশ্চিন নাম্বার 2 কি কইছে 2x plus 3y equal to 11 আৰু 2x minus 4y equal to minus 24 সমাধান কৰা। সো দুটা সমীকৰণ দি আছে, এইটো আমাক প্ৰথমত সমাধান কৰিব লাগে। আৰু কৈছে যে ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y equal to mx plus 3। সো দুটা সমীকৰণ আমি সমাধান কৰিম, মানে x আৰু y ৰ মান উলিয়াম। ইয়াৰ পৰা আমি কি কৰিম, m ৰ মান বাই কৰিম। কেনেকৈ m ৰ মান বাই কৰিম? সো আমাক কন্ডিশন দি আছে y equal to mx plus 3। তেনেহ'লে ইয়াৰ পৰা আমি কি কৰিম, m ৰ মান বাই কৰিম। সো কেনেকৈ কৰা হয় চাওক। ফাৰ্স্ট কথা আমি এইটো সমাধান কৰিম। কেনেকৈ সমাধান কৰিম চাওক। আমাক কি দিয়া আছে যে 2x plus 3y equal to 11, এটো নাম্বার 1 কৰিব, আৰু 2x minus 4y equal to minus 24। ইয়াতে কি কৰিব, 2 কমন লবা। 2 কমন লবা, আমাৰ 2 কমন লবা মানে কি 2 দি প্ৰত্যেকটাকে হৰণ কৰি দিয়া। ইয়াতে 2 দি হৰণ কৰি 2 কটা থাকিব কিমান x। ইয়াতে যে 2 দি হৰণ কৰি দেও কি হ'ব, 2 দি 2 4 হৰণ কৰি 2 থাকিব, ইয়াতে y থাকিব 2y। ইয়াতে যদি 2 দি ভাগ কৰি দেও কিমান হ'ব, -12। তো এটো নাম্বার 2 দিবা। এতিয়া কি কৰিবা, 3 নম্বৰ সমীকৰণ বনাবা। কি কৈছো যে দুটা সমীকৰণ ভিতৰত যেটো সমীকৰণ সৰু হয়, তেনেকে 2 নম্বৰটো সৰু আছে। তেনেকে সমীকৰণ 2 ৰ পৰা কি আছে, 2 কি আছে x - 2y = -12। ইয়াতে যদি x টো ৰাখি দিও, এই -2y টা হিফাগে গৈ কি হ'ব, +2y। এটো দিব 3 নম্বৰ দিব। এতিয়া সোয়া x সমান কি লিখিব পাৰো, -12 + 2y। তো এটো মান কত বহাই দিব, 1 নং সমীকৰণত বহাই দিব। তো চাওক এনেকৈ লিখিব, x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও। 1 নং সমীকৰণত কি আছে, 2x + 3y = 11। মানে 2 টো এনে ৰাখিব, x ৰ ঠাইত কি বহাই দিব, -12 + 2y। এই যে বহাই দিছো, প্লাস সিফাগে কি আছে, 3y আছে = 11। এতিয়া এটো প্লাস মাইনাস কৰিব। 2 দি যদি 12 ক পূৰণ কৰা কি হ'ব, -24। 2 দি যদি 2y পূৰণ কৰা কি হ'ব, +4y। সিফাগে কি আছে, +3y = 11। -24 এনে ৰাখিব, এই 4y + 3y দুটা যোগ কৰি কি হ'ব, 7y = 11। এতিয়া কি কৰা, 7y টো ৰাখি দে, এই -24 টো হিফাগে গৈ যোৱা কি হ'ব, +24। 7y = এই দুটা প্লাস কৰি 35। তো y টো ৰাখি এইটো পূৰণ আছে, হিফাগে গৈ কি হ'ব, হৰণ হ'ব। তো y = যদি এইটো আমি কাটাকাটি কৰো বা ভাগ কৰো কিমান হ'ব, 5 হ'ব। এতিয়া চোৱা y ৰ মানটো এতিয়া কি কত বহাই দিব। এতিয়া যদি y ৰ মানটো আমি 3 নং সমীকৰণত বহাই দিও, তেতিয়াহে x ৰ মান পাম। তো এনেকৈ লিখিম যে y ৰ মান 3 নং সমীকৰণত বহাই পাও। 3 নম্বৰত কি আছে, x = -12 + 2y। তো এতিয়া কি হয়, সমান যে -12 + 2 * y মানে কি, y মানে 5। তো 5 তো -12 এই দুটা পূৰণ কৰি কি হ'ব, +10 হ'ব। তো 12 ৰ পৰা যদি 10 বিয়োগ কৰো কিমান হ'ব, -2 হ'ব। তো y ৰ মান 5 পাগ আৰু x ৰ মান -2। এতিয়া আমাক কি বাইর কৰিব লাগে, m ৰ মান বাইর কৰিব লাগে। আমাক কন্ডিশন দেওয়া আছে যে y = mx + 3। তেতিয়া কি হ'ব, y মানে 5 = m, x মানে -2 + 3। 5 এনে ৰাখিছো, 2 দি যদি m ক পূৰণ কৰা কি হ'ব, -2m + 3। এতিয়া 5 আছে, এই 3 টো হিফাগে গৈ কি হ'ব, -3 হ'ব = -2। তো ইয়াৰ পৰা যদি এটো বিয়োগ কৰো কিমান হয়, 2 থাকে আৰু হিফাগে আৰু -2m। এতিয়া কি কৰিছে, হিফাগে গৈ যাবা। তো এই 2m টো হিফাগে আনা, সমানৰ ৰাইটত আনা, কি হ'ব, -2m থাকিব আৰু 2 টো হিফাগে যায়। এতিয়া চিহ্নৰ পৰিৱৰ্তন নহয়, কিয়নো যেতিয়া আমি দুটা সংখ্যা ওলট পালট কৰো তেতিয়া কোনো চিহ্নৰ পৰিৱৰ্তন নহয়, যেনে আছে এনেই থাকিব। তো -2m = 2। এতিয়া যদি m টো ৰাখি দিয়া, -2 টো হিফাগে হৰণ হ'ব। তো -m = 2 ডিভাইড কৰি 1। এতিয়া m টো লিখা, -টো হিফাগে দিয়া কি হ'ব, -1। তো নিৰ্ণয় m ৰ মান কিমান হয়, -1। তো চাওক এনেকৈ সমাধান কৰিব। এতিয়া কোশ্চিন নাম্বাৰ 3 বিলাক চোৱা। কি কৈছে, তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা। আমি প্ৰথম কথা সমীকৰণ গঠন কৰিম আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান কৰিম। তো 1 নম্বৰ কি কৈছে, দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটো 3 গুণ হলে সংখ্যা দুটা উলিওৱা। তো আমাক কি দিছে, আমি এনেকৈ ধৰি লম যে লেট সংখ্যা দুটা, এটা x আৰু কি দিছে, আনটো y। ধৰি লম যে সংখ্যা দুটা x আৰু y। তো প্ৰশ্ন মতে বা একৰ্ডিং টু কোশ্চিন হটকট এনেকৈ লিখিব, a / q। তো কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য মানে কি, বিয়োগ x - y = পাৰ্থক্য কিমান আছে, 26। এটো নাম্বাৰ 1 কৰিব। আকৌ কৈছে এটা আনটো 3 গুণ, তেনেহলে এনেকৈ লিখিম x = 3y, মানে এটা আনটো 3 গুণ হল, এটো নাম্বাৰ 2 দিব। ইয়াতে চোৱা x মানে কি লিখিব পাৰো, 3y। এটো দিয়ে আছে, বাইর কৰি আছে। তেনেহলে আৰু 3 নং সমীকৰণ বনাব নালাগে, ডাইৰেক্ট কি কৰিব, x ৰ মান 1 নং সমীকৰণত বহাই দিব। 1 নং সমীকৰণত বহাই আমি কি পাও, যে কি আছে, x - y = 26। যেনেকে x মানে কি, 3y এনেকৈ লিখি দিব। ইয়াতে তো y আছে = 26। এই 3y ৰ পৰা y বিয়োগ কৰি 2y = 26। এতিয়া কি হল যে y টো যদি ৰাখি দিয়া, 2 টো পূৰণ আছে, ইভাগে কি হৰণ হ'ব। তো y = কিমান হ'ব, 13।
ভাগ কৰি গেল এতিয়া y মানটো কি হ'ব 2 নং সমীকৰণত বহুৱাই পাও 2 নং কি আছে x = 3y তেনে x = 3 * y মানে কি 13 দুটা পূৰণ কৰি কিমান হয় 39 নিৰ্ণয় সংখ্যা দুটা কি এটা 39 আৰু এটা 13 কোৱেশ্চন নম্বৰ 3 2 নম্বৰটো চাও কি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোকৈ 18 ডিগ্ৰী বেছি কোণ দুটা হয়গা তো সম্পূৰক কোণ চাও কি কৈছে এনেকৈ লিখিব যে লেট ডাঙৰ কোণটো x আৰু সৰু কোণটো y এনেকৈ ধৰি গব তেনেকৈ প্ৰশ্ন মতে কি লিখিব পাৰো একৰ্ডিং টু কোৱেশ্চন মতে কি দুটা সংখ্যাৰ কি সম্পূৰক কোণ মানে কি যে এনেকৈ লিখিব x + y = কিমান 180 ডিগ্ৰী তাৰ মানে কি সম্পূৰক কোণ মানে কি 180 ডিগ্ৰী দুটা কোণ যোগ কৰি যদি কি হয় 180 হয় হেতু কাম কি কও সম্পূৰক কোণ কও তেনে দুটা কোণ x এটা আৰু এটা y এই দুটা প্লাস কৰি কিমান হয় 180 আকৌ কৈছে এটা আন্তৰ 18 ডিগ্ৰী বেছি হয় তো ইয়াতে এনে কৈছে যে ডাঙৰ তো সৰুটোকৈ 18 ডিগ্ৰী ডাঙৰটো আমি কি ধৰিছো x আৰু কৈছে যে সৰুটোকৈ 18 ডিগ্ৰী বেছি তেনে সৰু কি y + 18 এটো নাম্বাৰ 2 দিব এতে সোয়া x সমান কি লিখিব পাৰো y + 18 তো এনেকৈ লিখিব x সমান 1 নং সমীকৰণত বহুৱাই পাও এইবিলাক মানে দিয়াই থাকে আৰু 3 নম্বৰ বনাব নালাগে তো x সমান কি আছে x + y = 180 x মানে কি y + 18 তেনেকৈ লিখিছো y + 18 প্লাস ইফালে y তো আছে = 180 ইয়াতে সোয়া এটা y আৰু এটা কেটা y দুটা y + 18 = 180 তেনেকৈ ইয়াতে সোয়া 2y = a + 18 টো হিব গৈ কি হ'ব -18 2y = এই 180 ৰ পৰা যদি আমি কি 18 বিয়োগ কৰো কি হ'ব 162 এতে y টো যদি ৰাখি দিও 2 টো হিব গৈ কি হ'ব হৰণ হ'ব এটো যদি এটো ভাগ কৰো কি হ'ব y = 81 এতিয়া y মানটো কত বহাই দিম আমি 2 নম্বৰত বহাই দিলে কি হ'ব x ৰ মান পাম আমি তো এনেকৈ লিখিব সেনেকৈ লিখিব y ৰ মান 2 নং সমীকৰণত বহুৱাই পাও 2 নংত কি আছে y 2 নংত কি আছে x = y + 18 তো x = y মানে কিমান পাইছা 81 প্লাস ইয়াতে 18 তো এই দুটা প্লাস কৰিলে কি হ'ব x = 19 তেনে কি হয় ডাঙৰ কোণটো কিমান পাইছা 99 আৰু সৰু কোণটো কিমান পালা 81 নেক্সট কোৱেশ্চন নম্বৰ 3 সোয়া কি কৈছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনিগে 3800 টকাত পিছত তেও 3খন বেট আৰু 5টা বল কিনিগে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উগোৱা তো ইয়াতে বেট আৰু বলৰ কথা কৈছে সো আমি এনেকৈ ধৰি গাম যে প্ৰতিখন বেটৰ দাম x আৰু প্ৰতিটো বলৰ দাম কি y বুলি ধৰি গাম সো এনেকৈ লিখিব এনেকৈ ধৰি গব লেট প্ৰতিখন বেটৰ দাম কি হ'ব x টকা আৰু প্ৰতিখন বলৰ দাম y টাকা তো প্ৰশ্ন মতে আমাক কি কৈছে প্ৰথমত কৈছে যে 7খন বেট তেনে বেট মানে কি x ধৰিছে তেনে 7x প্লাস 6টা বল তেনে কি হ'ব 6y প্ৰথমত কিমান টাকা 3800 টাকা নাম্বাৰ 1 কৰিব আকৌ কৈছে 3টা বেট তো 3টা বেট মানে কি 3x প্লাস 5টা বল মানে কি 5y = 1750 এটো নাম্বাৰ 2 দিব তেতিয়া এটো চাওয়া এর পৰা আমি কি কৰিম 3 নং সমীকৰণটো বনাই গম তো কৰ পৰা গৈছো আমি যে সমীকৰণ 2 পৰা কি আছে 3x + 5y = 1750 ইয়াতে যদি 3x ৰাখি দিও 5y প্লাস আছে ইফালে -5y হ'ব আৰু x টো ৰাখি দিও ইয়াতে পূৰণ আছে ইফালে গৈ কি হ'ব ডিভাইড হ'ব 3 এটো 3 নম্বৰ দিব এতিয়া x ৰ মানটো এই x মানে কি এই গোটেইখিনি আমি কত বহাই দিম x ৰ মান এতিয়া x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণত কি আছে 7x + 6y = 3800 এতিয়া 7 লিখিব x মানে কি লিখিব পৰা যায় 1750 - 5y / 3 তো এটো কি দিব x ৰ ঠাইত এখানে কি দিব প্লাস 6y = 3800 এতিয়া কি কৰিব 7 টো ইয়াৰ লগত গুণ হৈ আছে মানে পূৰণ কৰিব 7 টো যদি ইয়াৰ লগত গুণ কৰা পূৰণ কৰা কিমান হ'ব 12250 হ'ব আৰু 7 টো যদি 5y পূৰণ কৰা কিমান হ'ব -35y তগত কি আছে 3 থাকিব প্লাস 6y = কত 3800 এতিয়া কি কৰিব এলসিয়াম গব ইয়াতে মানে 1 আছে 1 আৰু 3 ৰ এলসিয়াম কি হ'ব 3 হ'ব এতিয়া 3 ৰ মধ্যে এবাৰ যায় এক দি যদি এই গোটেই কেটা গুণ করো কি হ'ব এই গোটেই কেটাই হ'ব 12250 - 35y ইয়াতে মনে কি আছে প্লাস ইয়াতে মনে 1 আছে 1 3 ৰ মধ্যে 3 বাৰ যায় 3 দি যদি 6 গুণ কৰা কিমান হ'ব 18y হ'ব = 3800 এতিয়া কি কৰিব তলত 3 আছে 3 লিখিব এটো জেনে জেনে লিখিব 35y - 35y ইয়াতে প্লাস 18 তো এই দুটা যদি প্লাস মাইনাস কৰো মানে বিয়োগ কৰো 35 ৰ পৰা 18 বাদ দিলে কি হ'ব 17y = 380 এতিয়া কি কৰিব ক্রস পূৰণ কৰিব ইয়াতে মনে 1 আছে 1 দি যদি এই গোটেই উপৰ কেটা পূৰণ কৰা কিনে হ'ব এটোই হ'ব আৰু 3 দি যদি এটো পূৰণ কৰা কিমান হ'ব 11400 হ'ব এতিয়া কি কৰিব -17 টো ৰাখিব এটো হিপাল হৈ যাব ইয়াতে কি 11400 আছে আৰু এটো হিপাল আগে মাইনাস হ'ব এনেকৈ লিখিব ইয়াৰ পিছত ইয়াতে কি আছে 17y = হিটো বিয়োগ কৰি কিমান থাকিব -850 ইয়াতে মাইনাস কাটিব ইয়াতে মাইনাস কাটি দিব থাকিব 17y = 850 y টো ৰাখিগে হিটো কি ভাগ কৰিব ভাগ কৰি কি হয় কিমান বাৰ যায় চাব ভাগ কৰি 50 বাৰ যায়
তো y সমান সমান কিমান পাবা 50 পাইছা এতিয়া কি কৰিব y ৰ মান 3 নং সমীকৰণত বহুৱাই পাও কি পাও 3 নম্বৰত কি আছিল 1750 মাইনাস কি আছিল 5y আছিল তেনে 5 ইনটু y মানে কিমান পাইছা 50 তেনে 50 বহাই দিছো তগত কি আছিল 3 তো 1750 মাইনাস এই দুটো পূরণ করে 5 5 25 এটা 0 তেনে 250 তগত কি আছে 3 তো এই 1750 এর পৰা যদি 250 বিয়োগ কৰো তোমাৰ কিমান থাকে 1500 তগত থাকিব 3 3 দিয়ে যদি 15 ভাগ করো 5 আর দুটা 0 আছে বহাই দিব তেনে কিমান হয় 3 দিয়ে যদি 1500 ভাগ করো 500 হয় x সমান সমান কিমান পাবে 500 তো চাওক আমি কি ধৰিছো প্ৰতিখন বেৰৰ দাম x ধৰিছো এক সমান সমান কিমান পাইছো x 500 পাইছো 500 তো 500 টাকা আর প্ৰতিখন বৰ্গৰ দাম কি ধৰিছো y কিমান পাইছো 50 পাইছো তেনে কি হ'ব 50 টাকা এতিয়া কোশ্চেন নম্বৰ 4 চোৱা কি কৈছে এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটার দূরত্বের বাবে দিবলগীয়া ভাড়া 105 টাকা আর 15 কিলোমিটার ভ্রমণ এটার বাবে দিবলগীয়া ভাড়া 155 টাকা নির্দিষ্ট আর প্রতি কিলোমিটার ভ্রমণ এটার ভাড়া কিমান 25 কিলোমিটার দূরত্ব ভ্রমণ কৰিবগৈ মানুহজনে ভাড়া কিমান দিব লাগিব তো চাও এটা দূরত্বৰ কথা কৈছে যে এটা নির্দিষ্ট ভাড়া দিয়া আছে সো তাতকৈ যদি আমি আৰু অলপ বেছি যাও তেনেহলে তাতে কি এক্সট্রা ভাড়া দিব লাগে সো এটো কৈছে এটা নির্দিষ্ট ভাড়া আর এটা আছে প্ৰতি কিলোমিটার ভাড়া সো আমি এনেকৈ ধৰি গাম রেট নির্দিষ্ট ভাড়া 1 টাকা আর প্রতি কিলোমিটার ভাড়া কি y টাকা মানে মোট কথা এটাই কৈছে যে যদি আমি ইয়াৰ পৰা গরিবর যাও তেনেহলে কি 10 টাকা ভাড়া সাপোজ তো তাতকৈ যদি আরো বেশি যাও তেনেহলে আমাক কি এক্সট্রা ভাড়া দিব লাগে সো ওই নির্দিষ্ট ভাড়াটা আমি x ধৰিছো আৰু প্রতি কিলোমিটার ভাড়াটো y ধৰিছো তো প্ৰশ্নমতে এনেকৈ লিখিব প্ৰথম কৈছে 10 কিলোমিটার তেনেহলে নির্দিষ্ট ভাড়াটো x থাকিবই x + 10y = কিমান দিব লাগে ভাড়া 105 নাম্বার 1 কৰিব আকৌ কৈছে 15 কিলোমিটার ভাড়া 15 মানে কি নির্দিষ্ট ভাড়া তো থাকিবই x + 15 কিলোমিটার মানে 15y = কত হ'ব 155 কিতাবত দেওয়া আছে এটো নাম্বার 2 কৰিব এতিয়া 3 নম্বৰ সমীকৰণ বনাব কেনেকৈ সমীকৰণ 1 ৰ পৰা তো 1 ৰ পৰা আমি কি পাই x + 10y = 105 তো যদি x টো ৰাখি দিও ইফালে তো 105 আছে এই প্লাস 10y টো হিপালে কি হ'ব -10y = এটো নাম্বার 3 নম্বৰ দিব নাম্বার 3 দিব এতিয়া চাওক এই x ৰ মানটো এতিয়া কি কৰিব x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও তো 2 নং সমীকৰণত কি আছে x + 15y = 155 তেনেহলে x মানে কি পাইছা তুমি 105 - 10y প্লাস কি আছে 15y = 155 তো 105 লিখিব -10y লিখিব প্লাস 15y = 155 তো ইয়াতে 105 সেম লিখিব ইয়াতে প্লাস মাইনাস কৰা ইয়াতে 15y ইয়াতে 10y বিয়োগ কৰি কি থাকিব 5y বৰ ডাঙৰটো লগত প্লাস সেই কাৰণে প্লাস = 155 এতিয়া 5y টো ৰাখি দিব এটো কি হ'ব হিফাল হৈ যাব মাইনাস হ'ব তো 5y এর পৰা যদি এটো বিয়োগ কৰি কিমান হ'ব 50 হ'ব y টো ৰাখি দিব হিফালে গৈ হৰণ কৰিব হৰণ কৰি কি হয় 5 দি 50 হৰণ কৰি y = কিমান হয় 10 হয় এতিয়া এই y ৰ মানটো 3 নং সমীকৰণত বহাই দিব y ৰ মান 3 নং সমীকৰণত বহুৱাই পাও কি আছিল 3 নং x = 105 - 10y তো 105 - 10 * y মানে কিমান 10 x = 105 এই দুটো গুণ কৰিলে কিমান হয় 100 তো x = 105 ৰ পৰা 100 বিয়োগ কৰিলে 5 হয় তো x আৰু y আমি সমাধান কৰিছো এতিয়া আমাক কৈছে যে 25 কিলোমিটার ভাড়া যদি 10 কিলোমিটার ভাড়া x + 10y হয় 15 কিলোমিটার ভাড়া x + 15y হয় গতিকে 25 কিলোমিটার ভাড়া কত হ'ব x + 25y তো x মানে 5 + 25 * y মানে 10 তো 5 প্লাস এই দুটো পূরণ করি 250 দুটো প্লাস করি 255 তো 25 কিলোমিটার ভাড়া কিমান হ'ব 255 টাকা কোশ্চেন নাম্বার 5 ত চোৱা কি কৈছে এটা ভগ্নাংশ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 যদি লব আৰু হর উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো কি হয় তো চাওক এটা ভগ্নাংশত কি থাকে লব আৰু হর থাকে তেনেহলে আমাক কৈছে যে প্ৰথমে এনেকৈ কি হ'ব যে ভগ্নাংশটো কি ধৰি হ'ব x/y তো লব x আৰু y টো কি আছে হৰ তেনেহলে প্ৰশ্ন মতে কি আছে দুইতে কি কৰিব কৈছে প্ৰথমে কৈছে যে লব আৰু হৰত কি আছে উভয়তে 2 যোগ কৰা তো x + 2 y + 2 যোগ কৰি কিমান হয় বুলি কৈছে 9/11 বুলি কৈছে তো এটো এতে কি ক্রস পূরণ কৰিব তেনে 11 এর হাতে x + 2 পূরণ কৰিব আৰু 9 এর হাতে y + 2 পূরণ কৰিব এনেকৈ লিখিব এটো যদি পূরণ কৰি 11x 11 * 2 22 9y 9 দি যদি এটো কৰো 18 এতিয়া কি কৰা 11x আছে আৰু 9y টো হিপালে আনিব -9y = কি আছে হিপালে 18 আছে আৰু হেতু হিপালে -22 11x - 9y = এটো যদি এটো বিয়োগ কৰো কি হ'ব -4 নাম্বার 1 কৰিব আকৌ কোশ্চেনত কি কৈছে উভয়তে যদি 3 যোগ কৰো তেনেহলে x + 3 y + 3 = কিমান হয় 5/6 হয় এটো সেম পূরণ কৰিব 6 এর হাতে x + 3 পূরণ কৰিব 5 এর হাতে y + 3 পূরণ কৰিব এনেকৈ লিখিব যেটো যদি পূরণ করো 6x 6 দিয়ে 3 করিগে 18 5 দিয়ে y করিগে 5 হয় 5 দিয়ে 3 করিগে 15 তো 6x এই 5 পয়টা ইপাগে আনা -5 হয় আর ইপাগে 15 আছে 18 টা ইপাগে -18
তো 6x - 5y ইকুয়াল টু এইটো যদি বিয়োগ কৰি কিমান হ'ব -3 এইটো নাম্বাৰ 2 দিব এতিয়া সমীকৰণ 1 ৰ পৰা 1 ত কি আছে 11x - 9y ইকুয়াল টু -4 তেনেহলে 11x টো যদি ৰাখি দিয়া হিপাগে চোৱা -9y টো যদি হিপাগ হয় কি হ'ব +9y হ'ব আৰু -4 আছে এতিয়া x টো ৰাখি দিয়া 11 টো কি আছে পূৰণ আছে হিপাগ কি হ'ব হৰণ 9y - 4 ডিভাইড 11 এইটো নাম্বাৰ 3 দিব x সমান এটি লিখিব পাৰে এতিয়া তেনেহলে x ৰ মান এতিয়া কত বহাই দিব x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত কি আছিল 6x মানে কি 6x মানে কি এই গোটেইখিনি বহাই দিছো -5y ইকুয়াল টু -3 এইটো পূৰণ এনেকৈ কৰা এতে যদি আমি ইয়াতে মনে 1 আছে তো 1 আৰু 11 এর এলসিএম কি হবে 11 আৰু 11 11 এর মধ্যে এবার যায় এক দিয়ে যদি এই গোটেইকেটা পূরণ করো এই গোটেইকেটাই হবে আর ইয়াতে 1 11 এর মধ্যে কিবার যায় 11 বার মানে 11 বার 11 দিয়ে যদি 5 গুণ করো কি হবে 55y ইকুয়াল টু -3 এতে কি করিব এই 6 দিয়ে যদি 9 ক পূরণ করো কিমান হবে 54y আৰু 6 দিয়ে যদি 4 ক গুণ করো কিমান হবে 24 মাইনাস কিমান হবে এটো তো আছে 55y আৰু 11 দিয়ে যদি সরি 11 দিয়ে যদি আমি এই -3 গুণ করো কিমান হবে যেটো ক্রস পূরণ -33 এতিয়া 54y -55y এই ইয়াতে হিপাগে কি আছে -33 আৰু এই -24 টো হিপাগে কি হ'ব +24 এতিয়া কি কৰিব চাও এতে যদি কি আছে 55y পৰা যদি 54y পাতো কেটা y থাকে এটা y মানে -y থাকে আর ইফাগে যদি আমি কৈছে 33 ৰ পৰা কি 24 বিয়োগ কৰি কিমান থাকিব 9 থাকিব তো এনেকৈ লিখিব -y ইকুয়াল টু -9 তেনে হলে মাইনাস মাইনাস কটা y ইকুয়াল টু কিমান থাকিব 9 এই y ৰ মানটো এতিয়া আমি 3 নং সমীকৰণত বহাই পাও তো 3 নম্বৰত কি আছে 3 নম্বৰ সমীকৰণত কি আছে x ইকুয়াল কি 9y - 4 তো 9 y ঠাইত কি বহাই দিম 9 -4 ডিভাইড কি আছে 11 তো 9 9 গুণ 81 আর উপরত কি আছে -4 ডিভাইড তগত কি আছে 11 তো 81 পৰা যদি 4 বিয়োগ কৰি কি থাকে 77 তগত আছে 11 11 দিয়ে যদি 77 এ হৰণ কৰো কিমান হ'ব 7 তেনেহলে নির্ণয় ভগ্নাংশটো কি তুমি x কিমান পাইছা আমি কি ধরছিলো নির্ণয় ভগ্নাংশটো x/y x কিমান পাইছা 7 তেনে 7 y কিমান পাইছা 9 তেনে কি হ'ব 7/9 লাস্ট কোশ্চেন নাম্বার 6 ওয়া কি কৈছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুতকৰ 3 গুণ হ'ব 5 বছৰ আগত জেকবৰ বয়স তেওঁৰ পুতকৰ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কি তো ইয়াতে জেকব আৰু জেকবৰ পুতকৰ কথা কৈছে সো এনেকৈ কন্ডিশন দেওয়া আছে কি কৈছে চোৱা যে আমি এনেকৈ ধৰি গম যে জেকবৰ বৰ্তমান বয়স 1 বছৰ আৰু জেকবৰ কি হৈছে পুতকৰ বৰ্তমান বয়স কি হ'ব y বছৰ তো যদি 5 বছৰ পিছৰ কথা কয় 5 বছৰ পিছত সাপোজ আজি ধৰি গম তোমাৰ বয়স 10 বছৰ 5 বছৰ পিছত কি হ'ব তোমাৰ কি হ'ব 10 আৰু 5 যোগ কৰিবা ন কিমান হ'ব 15 বছৰ হ'ব সেম একেই কথা 5 বছৰ পিছত জেকবৰ বয়স কি হ'ব বৰ্তমান বয়স তো x তো 5 বছৰ পিছত কি হ'ব x + 5 বছৰ আৰু 5 বছৰ পিছত জেকবৰ পুতকৰ বয়সটো কিমান হ'ব y + 5 বছৰ তো প্ৰথম প্ৰশ্ন মতে কৈছে জেকবৰ বয়সটা তার পুতকৰ 3 গুণ হ'ব তেনেহলে কি x + 5 = 3 * y + 5 তো x + 5 এনে ৰাখিব এটো গুণ কৰি 3y 3 দি 5 কৰি 15 তো x আৰু 3y তে হিপাগে আনিব -3y হিপাগে 15 আছে 5 টো হিপাগে কি হ'ব -5 x - 3y = কি হ'ব বিয়োগ কৰি 10 এটো নাম্বার 1 কৰিব আকো কন্ডিশন মতে কি কৈছে যে 5 বছৰ আগত সো আজি তোমাৰ বয়স যদি সাপোজ 10 বছৰ হয় 5 বছৰ আগত কত আছে তেতিয়া কি কৰিবা 5 বছৰ আগত কি হ'ব ওই 10 পৰা 5 বিয়োগ কৰিবা তেনেহলে কি হ'ব 5 হ'ব তো 5 বছৰ আগত কি হ'ব জেকবৰ বয়স কিমান হ'ব যেহেতু বর্তমান বয়স x তো x এর পৰা বিয়োগ কৰিম x - 5 বছৰ পুতকৰ বয়স y - 5 বছৰ দ্বিতীয় প্ৰশ্ন মতে আমি কি কৰিম ইয়াতে প্ৰথম প্ৰশ্ন মতে কি কৰিম ইয়াতে প্ৰথম প্ৰশ্ন মতে আৰু ইয়াতে লিখিম দ্বিতীয় প্ৰশ্ন মতে কি কৈছে যে তোমাৰ জেকবৰ বয়সটা এতিয়া কি কৈছে পুতকৰ 7 গুণ হ'ব তেনে এনেকৈ হ'ব x - 5 = 7 * y - 5 তো x - 5 = কি হ'ব 7 দিয়ে গুণ কৰা 7y - 7 দিয়ে 5 = 35 তো x - 7y ইটো হিপাগে আনা ইপাগে আছে -35 এতে -5 টা যদি হিপাগে হৈ যাও +5 তো x - 7y = এটো প্লাস মাইনাস কৰি কিমান হ'ব -30 তো 35 পৰা 5 বিয়োগ কৰা কি হ'ব 30 আৰু ডাঙৰটো লগত -n তো এটো কি হ'ব নাম্বার 2 দিবা এতিয়া সমীকৰণ 1 ৰ পৰা 1 কি আছিল x - 3y = 10 নে x টো ৰাখিতে কি হ'ব 10 এটো মাইনাস আছে হ'ব +3y এটো নাম্বার 3 কৰিবা এতিয়া x ৰ মান 2 নং সমীকৰণত বহাই পাও 2 নংত কি আছিল x - 7y = -30 তো x মানে কি 10 + 3y - 7y = -30 এতিয়া 10 + 3y - 7y = -30 10 এনে ৰাখিব এই দুটা প্লাস মাইনাস কৰা কিমান 7 এর পৰা 3 বাদ দিকে -4y = 30 এটো ইফাগে লেখা তো এটো যদি চাওক এই 10 টো যদি আমি হিপাগ হৈ যাও কি আছে ইফাগে মাইনাস আছে তেনে হিপাগ কি হ'ব ইফাগে আছে +10 ৰ হিপাগ পাগে -10 হ'ব তেনে -4y = কি হ'ব 30 -30 আৰু কি হ'ব -10 তো -4y = এই দুটা প্লাস কৰি -14 তো y = কি হ'ব এটো ফাগে মাইনাস আছে মাইনাস মাইনাস কটা তেনে 40/4 তো 40 যদি 4 দি ভাগ করো কিমান হ'ব 10 হ'ব এতিয়া y ৰ মানটো যদি আমি কি আছে 3 নং সমীকৰণত বহাই পাও 3 নম্বৰত কি আছে x = 10 + 3y তেনে কি হ'ব 10 + 3 * y মানে 10 তো
10 প্লাস 3 দহ গুণ কিমান হয় 30 এই দুটা যোগ কৰি গৈ 40 তেনেকৈ জেকবৰ বয়সটা কিমান হৈ গ'ল কিমান পাইছে x কিমান পাইছে 40 পাইছে তেনে এনেকৈ লিখিম যে জেকবৰ বয়স কি হ'ব 40 বছৰ আৰু পুতেকৰ বয়সটো কি হ'ব 10 বছৰ তো চাওক বুজিছে না নাই